নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকক দেখুৱাই আছোঁ পটলৰ শিপা। আজি মোৰ ডেলিভাৰী আছে দুঠাইলৈ। এইটো যাব ধেমাজিৰ চিলাপথাৰলৈ আৰু সেইটো যাব ধেমাজিলৈ। ধুনীয়াকৈ মই শিপাখিনি ভৰাইছোঁ। কলপাত টানি দিলে আপোনালোক নিশ্চয় চাব পাৰিছে। ধুনীয়াকৈ গছখিনি ওলাই আছে। ইয়াতো মই আপোনালোকক দেখুৱাই দিছোঁ। ধুনীয়াকৈ শিপা মেলিছে, এতিয়া গছ ওলাব। তো বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পটলৰ শিপা প্ৰয়োজন হৈছে বা আপোনালোকে ঘৰত বাৰীত লগাই কিনে যদি আপোনালোকে খাব বিচাৰিছে বা আপোনালোকৰ 1 বিঘা বা 2 বিঘাকৈ মাটি বা আধা বিঘাকৈ মাটি যদি আপোনালোকে লগাম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ মোক যোগাযোগ কৰক। মই আপোনালোকক যোগান ধৰিম। মোৰ শিপাও কিন্তু শেষৰ ফালে গতি কৰিছে। বহুতে মোক ডেলিভাৰী খুজি আছে, তো বহুত ডেলিভাৰী আহিছে। তো ইয়াত মোৰ অলপ শিপা আছে, মোটামুটি ধৰক 1,000 পৰা 1,500 মান শিপা আছে। ইয়াৰ ওপৰত আৰু নাই। তো এতিয়া কিন্তু সোণালী সুযোগ গৈ আছে। আপোনালোকে যদি লগাব পাৰে অতি সোনকালে গজালি মেলিব। আৰু এতিয়া বৰষুণ এটুপ দুটুপকৈ পৰি থাকিব আৰু এতিয়া আমি খেতিৰ পৰা গছখিনি ধুনীয়াকৈ চাঙত উঠাই দিব পাৰিম। মই যে ইয়াত হেৰি কৰিছোঁ, নাৰ্চাৰী আকাৰে লগাই থৈছোঁ, ইয়াৰ পৰা গজালি মেলি আছে। আপোনালোকে ধুনীয়াকৈ তাত লগাই থ'লেই হ'ল আৰু ওপৰত মেটেকা বা আৱৰ্জনা দি থ'লেই হ'ল। সপ্তাহ 15 দিনৰ পিছৰ পৰা গজালি মেলিব আৰু আপোনালোকে ধুনীয়াকৈ চাং দিব। আৰু ধৰক 3 মাহ পিছৰ পৰা আপোনালোকে বিকা আৰম্ভ হ'ব। 1 বিঘা মাটি যদি আপোনালোকে কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা 10 পৰা 12 কুইণ্টেলকৈ আপোনালোকে সপ্তাহ মূৰে মূৰে পটল উঠাব পাৰিব। আপোনালোকক যি শিপাখিনি দেখুৱাই আছোঁ বা যিটো শিপা আপোনালোকে ইয়াত চাই আছে, তো শিপাখিনি হাইব্ৰিড জাতৰ পটলৰ শিপা। কলা কলা হ'ব, দীঘল আকৃতিৰ, মালভোগ কলৰ নিচিনা হ'ব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকে। তো বন্ধুসকল, দেৰি নকৰিব, সময়ো কম। এতিয়া লগৰ অন্তিম সময় প্ৰায় আমাৰ হাতত আহি পাইছে। এই চাওক, মই একদম ধুনীয়াকৈ ঢাকি ৰাখিছোঁ। এই চাওক কি ধুনীয়াকৈ ওলাই আছে গছখিনি, চাব পাৰিছে। ভালো আছে, চাব পাৰিছে নিশ্চয়। এই চাওক কি ধুনীয়াকৈ ওলাই আছে। তো আপোনালোকৰ যদি লগা হৈছে ততাতৈয়াকৈ মোক যোগাযোগ কৰক। মই আপোনালোকক ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিছোঁ, আপোনালোকে সেই নাম্বাৰত যোগাযোগ কৰক। মই আপোনালোকক ডেলিভাৰী দি দিম। তো আপোনালোকৰ ওচৰ পাজৰত যদি আৰু কাৰোবাৰ লাগে, মই আপোনালোকক যোগান ধৰি দিব পাৰিম। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু আপোনালোকে যদি খেতি কৰিম বুলি ভাবিছে, আপোনালোকে সময় নষ্ট নকৰিব, অযথা সময় নষ্ট নকৰি আপোনালোকে পটলৰ খেতি কৰাৰ কাৰণে প্ৰস্তুতি লওক। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰোঁ। মই যে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে। ধন্যবাদ।